নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভাৰত বাংলাদেশৰ সম্পৰ্কত পুনৰ উত্তেজনা। বাংলাদেশে আটক কৰিলে ভাৰতীয় মাছমৰীয়াক। এইবাৰ বাংলাদেশে আটক কৰিলে 34 গৰাকী ভাৰতীয় মাছমৰীয়াক। মংলা বন্দৰৰ সমীপত বাংলাদেশৰ জলসীমা পাৰ হোৱাৰ অভিযোগত আটক কৰা হৈছে ভাৰতীয় মাছমৰীয়া কেইজনৰ লগতে দুখন মাছ ধৰা ট্ৰলাৰ। আৰু এই মুহূৰ্তত ভাৰতীয় মাছমৰীয়া কেইজনক মুক্তিৰ বাবে অনুৰোধ জনাইছে ভাৰত চৰকাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা। কোনো অবৈধ অনুপ্ৰৱেশকাৰী আৰু বেদখলকাৰীক ৰেহাই দিয়া নহ'ব। ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতত থকা বেদখলকাৰীৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা। অনুপ্ৰৱেশকাৰীক এই বুলি কঠোৰ সকিয়নি বা শেষ সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কোনো অবৈধ অনুপ্ৰৱেশকাৰী আৰু বেদখলকাৰীক ৰেহাই দিয়া নহ'ব। অনুপ্ৰৱেশকাৰীক এইবাৰ শেষ সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতত থকা বেদখলকাৰীৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা। কোনো অনুপ্ৰৱেশকাৰী ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতত থাকিব নোৱাৰিব। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি। অনুপ্ৰৱেশকাৰী সন্দেহজনক নাগৰিকৰ পক্ষত থকা বিৰোধীক কঠোৰ সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। এজনো বেদখলকাৰী অবৈধ নাগৰিকক ৰেহাই দিয়া নহ'ব। অনুপ্ৰৱেশকাৰীক এই বুলি শেষ সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰ, উচ্ছেদৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আমছু। এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তাৰ সৈতে আলোচনাত মিলিত হয় আমছুৰ প্ৰতিনিধি। লগতে নতুন দিল্লীত মানৱ অধিকাৰ আয়োগত স্মাৰক পত্ৰ প্ৰদান সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ। উচ্ছেদৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আমছু। এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তাৰ সৈতে আলোচনাত মিলিত আমছুৰ প্ৰতিনিধি। নতুন দিল্লীত মানৱ অধিকাৰ আয়োগত স্মাৰক পত্ৰ প্ৰদান আমছুৰ। মানৱ অধিকাৰ উলংঘা কৰি সংখ্যালঘুক উচ্ছেদ কৰিছে চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত মুছলমানসকল নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ। দুজন লোকক হত্যা কৰাৰ অভিযোগ দাখিল কৰে মানৱ অধিকাৰ আয়োগত। আৰু এইদৰে উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিছে আমছু। আৰু এইবাৰ উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব সংখ্যালঘু সংগঠনটো। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। আৰু উৎকট গৰমত সঘনাই বিদ্যুৎ কৰ্তন হৈছে নেকি আপোনাৰ অঞ্চলত? যদি এই গৰমত আপোনাৰ অঞ্চলত বিদ্যুৎ নাথাকে তেন্তে আপুনি লগে লগে ফোন কৰি দিব পাৰিব অভিযোগ। এতিয়াই ছেভ কৰি লওক এইকেইটা নম্বৰ। উৎকট গৰমত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এই গৰমত আপোনাৰ অঞ্চলত বিদ্যুৎ নাই নেকি? যদি নাই তেন্তে এটা ফোন কলতে আপুনি লাভ কৰিব বিদ্যুৎ। এই সন্দৰ্ভত মুকলি কৰা হৈছে ফোন নম্বৰ আৰু হেল্পলাইন নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 7575999966। এতিয়াই লিখি ৰাখক এই নম্বৰটো। এই নম্বৰটোৰ জৰিয়তে আপোনালোকে হোৱাটছআপত দিব পাৰিব অভিযোগ। আৰু ফোন নম্বৰটো হৈছে 1912। লিখি ৰাখক এই নম্বৰটো, নোট কৰি ৰাখক। আপুনি এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ অভিযোগ দিব পাৰিব। বিদ্যুৎ সম্পৰ্কীয় যিকোনো অভিযোগ দিব পাৰিব এই নম্বৰত। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে এই ফোন নম্বৰ। পৰৱৰ্তী খবৰ, তবলিগী জামাতৰ পৰা ক'ভিড বিয়পা নাছিল। এই সন্দৰ্ভত গোচৰ বাতিল দিল্লী উচ্চ ন্যায়ালয়ৰ। তবলিগী জামাতৰ সদস্যৰ পৰা ক'ভিড বিয়পি পৰা নাছিল সমগ্ৰ দেশত। জামাতৰ সদস্যসকলে ক'ভিড বিয়পা আৰু ক'ভিড পজিটিভ হোৱাৰ কোনো তথ্য নাই। লকডাউন ঘোষণা হোৱাৰ পূৰ্বেই সদস্যসকল সোমাইছিল নিজা গৃহত। আৰু এই সন্দৰ্ভত গোচৰ খাৰিজ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা গোৱালপাৰাৰ পাইকানৰ ঘটনাক লৈ এইবাৰ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে সকলো দুখ মুছলমানৰ গাত জাপি দিয়াটো এই চৰকাৰৰ কাম।
উচ্ছেদিত আৰক্ষীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাটো সম্পূৰ্ণ মিছা এই মন্তব্য বিধায়ক অখিল গগৈৰ অসমৰ সকলো সমস্যাৰে কাৰণ এতিয়া মুছলমান সকলো দুখ মুছলমানৰ ওপৰত জাপি দিয়াটো চৰকাৰৰ কাম উচ্ছেদিত আৰক্ষীক আক্ৰমণ কৰাটো সম্পূৰ্ণ মিছা পাইকানত সংঘটিত গুলীচালনাৰ উচিত তদন্ত হ'ব লাগে ৰাইজে আৰক্ষীক আক্ৰমণ কৰা বুলি বিজেপিয়ে প্ৰচাৰ কৰিছে বিজেপি চৰকাৰৰ উদ্দেশ্য আদানী আম্বানী ৰামদেৱক মাটি দিয়া বৃহস্পতিবাৰে পাইকানত বহুত মানুহক আঘাতপ্ৰাপ্ত কৰিছে আৰক্ষীয়ে পাইকানৰ ঘটনাক লৈ এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ পৰৱৰ্তী খবৰ NSUৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপে নিযুক্তি অসমৰ ছাত্ৰ নেতা মহচিন খানক লগতে মণিপুৰ আৰু নাগালেণ্ডৰ তত্ত্বাৱধায়কৰ দায়িত্ব প্ৰদান অসম সন্তান মহচিন খানক পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান নামনি অসমৰ পিছত এইবাৰ উজনি অসমৰ উৰিয়ামঘাটত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ৩০০০ বিঘা মাটিত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন আৰু উৰিয়ামঘাটৰ উচ্ছেদক লৈ শৃংখল চলিহাৰ বৃহৎ আহ্বান শৃংখল চলিহাই এই সন্দৰ্ভত কয় সকলো খিলঞ্জীয়া ওলাই আহক উৰিয়ামঘাটত মাত্ৰ ৫০০ ঘৰ লোকে বেদখল কৰিছে হাজাৰ হাজাৰ বিঘা ভূমি সকলো খিলঞ্জীয়া ওলাই আহক উৰিয়ামঘাটৰ উচ্ছেদক লৈ শৃংখল চলিহাৰ বৃহৎ আহ্বান শৃংখল চলিহাই কয় যে উচ্ছেদ বন্ধ নহয় এইবাৰ উৰিয়ামঘাটত চলিব উচ্ছেদ উৰিয়ামঘাটত মাত্ৰ ৫০০ ঘৰ লোকে বেদখল কৰিছে হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰা ভূমিৰ ভিডিঅ' ফুটেজ ইতিমধ্যে সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট দি শৃংখল চলিহাৰ এই আহ্বান শৃংখল চলিহাই কয় যে গোলাঘাটৰ উৰিয়ামঘাটলৈ সকলো খিলঞ্জীয়া অসমীয়া একত্ৰিত হৈ ওলাই আহিবৰ সময় হ'ল পৰৱৰ্তী খবৰ সাজু থাকক এইবাৰ খেলপথাৰত আমি নামিছোঁ পশ্চিমবংগৰ দুৰ্গাপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত এই ঘোষণা জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীৰ আৰু মিথুন চক্ৰৱৰ্তীৰ এই ঘোষণাৰ পিছতে এতিয়া দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মিথুন চক্ৰৱৰ্তীৰ এই মন্তব্য পৰৱৰ্তী খবৰ গৰুখুটিত প্ৰকল্পৰ সলনি তাত গৰু চোৰহে দেখা পালোঁ দুখীয়া মানুহৰ ঘৰ ভঙাসকলে নিজৰ ঘৰতো শান্তি নাপাব চৰকাৰৰ বিৰুদ্ধে পুনৰ এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল APCCৰ সভাপতি গৌৰৱ গগৈ দুখীয়া মানুহৰ ঘৰ ভঙাসকলে নিজৰ ঘৰতো শান্তি নাপাব আদানী আম্বানীক চৰকাৰে দিছে হাজাৰ হাজাৰ বিঘা মাটি বিভিন্ন ঠাইত বিজেপিৰ নেতা মন্ত্ৰীয়ে কৰিছে অবৈধ কয়লা খনি সিন্ডিকেট চলোৱা চৰকাৰে গছ পুলি ৰুই দায়বদ্ধতা দেখুৱাব আহিছে গৰুখুটিত প্ৰকল্পৰ সলনি তাত গৰু চোৰহে দেখা পালোঁ চৰকাৰৰ বিৰুদ্ধে পুনৰ এইদৰে আক্ৰমণাত্মক ৰূপত APCCৰ সভাপতি গৌৰৱ গগৈ পৰৱৰ্তী খবৰ গ্ৰেপ্তাৰ হ'ব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খেদিম বুলি কোৱা মুছলমান নেতা মুছাব্বিৰ আলী আহমেদ অসমত এই সন্দৰ্ভত অধিক সেনা মোতায়েন কৰাৰ বাবে অনুৰোধ হিন্দু সংগঠনৰ লগতে আমছু নেমছু সংখ্যালঘু পৰিষদ নিষিদ্ধ হ'ব পাৰে অসমত এই সন্দৰ্ভত হিন্দু যুৱ পৰিষদৰ গোচৰ ৰুজু গোলাঘাটত গ্ৰেপ্তাৰ হ'ব মুখ্যমন্ত্ৰীক অসমৰ পৰা খেদিম বুলি কোৱা মুছাব্বিৰ আলী আহমেদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ অসমত অত্যাধিক সেনা মোতায়েন কৰক চৰকাৰলৈ এই আহ্বান হিন্দু সংগঠনৰ যিকোনো পৰ্যায়ৰ সৈতে মোকাবিলা কৰিবলৈ সেনা মোতায়েন কৰক অসমত অবৈধ বাংলাদেশীক সমৰ্থন কৰা সকলক গ্ৰেপ্তাৰ কৰক সংখ্যালঘু সংগঠনৰ ওপৰত ব্যৱস্থা ল'ব লাগে ABMছু নেমছু আমছু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে আটাইকেইটা সংখ্যালঘু সংগঠনৰ নেতাক গ্ৰেপ্তাৰ কৰিব লাগে এই আহ্বান হিন্দু যুৱ পৰিষদৰ